আমাৰ হিয়াৰ আমুটোৰ জুবিন দা। ঈশ্বৰে অসমৰ মানুহক এই গভীৰ দুখ সহ্য কৰাৰ শক্তি দিয়ক। আমাৰ জীৱনত আমি কেতিয়াও এনে ভব্য বিদায় দেখা নাই য'ত জুবিনৰ চিতাৰ প্ৰতিটো লপলপা জুইৰ সৈতে জনগণে জুবিনৰ গান গাই আছে। সেই সময়ত জুবিনৰ বাহিৰে আন কোনো কথা ক'বলৈ মন নাছিল, আন কোনো কথা শুনিবলৈও ইচ্ছা নাছিল। যোৱা কেইমাহত এই দেশে এনে এক দৃশ্য দেখিলে যি আগতে কেতিয়াও দেখা নগ'ল। মোৰ জ্ঞান অনুসাৰে কোনো গায়কেই জুবিনে লাভ কৰা এনে স্থান, এনে মৰ্যাদা কেতিয়াও পোৱা নাই। আজি জনগণে জুবিনক কেৱল বিদায় দিয়া নাই, তেওঁক চিৰদিনৰ বাবে নিজৰ হৃদয়ত স্থান দিছে। এইটো এক গৱেষণাৰ বিষয় হ'ব লাগিব যে দিল্লী আৰু মুম্বাইৰ জাকজমকীয়া জগতৰ পৰা বহু দূৰত থাকিও কেনেকৈ এজন গায়কে লাখ লাখ মানুহৰ জীৱনৰ অংশ হৈ উঠিল। জুবিনৰ যোৱাৰ দুখ কেৱল অসমতেই সীমাবদ্ধ নহয়, ওচৰৰ ৰাজ্যসমূহতো গভীৰ নীৰৱতা আৰু বিষাদ বিৰাজ কৰিছে। বাংলাদেশৰ পৰা মানুহে লিখিছে, কান্দিছে। ভাৰততেই নহয়, সমগ্ৰ পৃথিৱীত জুবিনে যি বিশ্বাস, যি ভালপোৱা, যি সন্মান অৰ্জন কৰিছে সেয়া একেবাৰে বেমিছাল। যদি আপুনি জুবিনৰ বিদায়ৰ সেই শোকাকুল দৃশ্য দেখা নাই, তেন্তে দুখৰ গভীৰ অৰ্থ হয়তো সম্পূৰ্ণৰূপে অনুভৱ কৰিব নোৱাৰিব। শোক কি বস্তু তাৰ বুজাপোতা অসম্পূৰ্ণ হৈ থাকিব। অসমৰ বহু মানুহে কৈছে, সকলো চুপ, ৰাতি ৰাতি জাগি আছে, দিন ৰাতি চকু পানী বৈ আছে। এনে এজন মহান গায়কক মোৰ বিনম্ৰ প্ৰণাম। জুবিন দা, তুমি সদায় আমাৰ হৃদয়ত জীয়াই থাকিবা।